ডিগবৈ কাৰ্মেল স্কুলৰ অভিভাৱক দিৱস উদযাপন আমাৰ অসমৰ ডিগবৈৰ প্ৰতিবেদক 21 নৱেম্বৰ তৈলনগৰী ডিগবৈৰ ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ কাৰ্মেল স্কুলৰ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অভিভাৱক দিৱস অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিভাৱক দিৱস কাৰ্যসূচী আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে ভগৱানৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা জনায়। বিদ্যালয়ৰ উপাধ্যক্ষ সিষ্টাৰ লীনা ক্ৰপিয়ে আগবঢ়োৱা আদৰণি ভাষণৰ পাছতে বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আদৰণি গীত পৰিৱেশন কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা ডিগবৈ এৱডিৰ কাৰ্যবাহী সঞ্চালক তথা ৰিফাইনেৰী মুৰব্বী দেৱজিৎ গগৈ বন্তি প্ৰজ্বলন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্য অতিথিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক জীৱনত এগৰাকী সফল আৰু দেশৰ সুনাগৰিক হ'বলৈ পৰামৰ্শ দিয়ে। পিতৃ-মাতৃ আৰু শিক্ষাগুৰুক সন্মান কৰি তেওঁলোকৰ আদৰ্শক অনুকৰণ কৰি আগবাঢ়ি যাবলৈ কোৱাৰ উপৰিও স্বামী বিবেকানন্দৰ আদৰ্শক অনুকৰণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। নাৰ্চাৰী শ্ৰেণীৰ ছাত্ৰীসকলে ৰাইমছ আৰু খ্ৰীষ্টমাছ কেৰল পৰিৱেশন কৰে। ছাত্ৰ-ছাত্ৰীসকলে আধুনিক নৃত্য, দলীয় আবৃত্তি, বিহু, মূকাভিনয় নৃত্য, মোবাইল বনাম দৈনন্দিন জীৱন শীৰ্ষক কথাগীতৰ মনোৰম দৃশ্যই উপস্থিত সকলোকে আপ্লুত কৰে। আজিৰ অনুষ্ঠানত এৱডিৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰবন্ধক ধনজিৎ বৈশ্য, মহাপ্ৰবন্ধক কমল বসুমতাৰী, কাৰ্মেল স্কুলৰ অধ্যক্ষা চিষ্টাৰ চালোমী এচি সহ বহু গণ্যমান্য ব্যক্তি, অভিভাৱকসহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত চিকিৎসক ডক্টৰ নীৰজা শইকীয়াই অভিভাৱকসকলৰ হৈ সকলোকে শলাগ জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় গীত পৰিৱেশনেৰে কাৰ্যসূচীৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট, অল আছাম নিউজ 30। অসম সাহিত্য সভাৰ 107সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই কবি সন্মিলনৰ সকলো কাৰ্যকৰ্তা, বিশেষকৈ ডক্টৰ ৰঞ্জিত দত্ত ডাঙৰীয়া, আপোনালোকৰ যি প্ৰেৰণা, যি উদ্যোগ, তাৰ কাৰণে আমি আমাৰ জাতিটোৰ প্ৰতি, আমাৰ ভাষাটোৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰিবলৈ আহিছোঁ সেয়া সম্ভৱ হৈ উঠিছে। লিডু এখন সৰু চহৰ, তথাপিতো এই চহৰখনৰ গুণ গৰিমাৰ অন্ত নাই। মনত পৰাৰ দিনৰ পৰা আমি লিডু মাৰ্ঘেৰিটাৰ কথা শুনি আহিছোঁ আৰু বিশেষকৈ ইয়াৰ যি জনগোষ্ঠী, হয়তো এখন সৰু অসম তথা ভাৰত এই লিডুৰ চহৰখনৰ ভিতৰত সোমাই আছে। এই চহৰখনৰ সেই এক বিশেষ তাৎপৰ্য। সকলোকে আদৰণি জনাইছোঁ। সৃষ্টিশীল সাহিত্যৰ আটাইতকৈ কঠিন কলাবিধি হৈছে কবিতা। আমাৰ চৌপাশে শব্দবোৰ বিচৰিত হৈয়ে আছে, মাত্ৰ আমি সেই শব্দবোৰ আমাৰ নিজৰ কৰি লৈ আমি কবিতা সৃষ্টি কৰিছোঁ। আজি এই সমাৰোহত আপোনাসৱে শব্দৰে এই অনুষ্ঠানটো জীপাল কৰি তুলিব। মই মাত্ৰ এটা অনুৰোধ জনাম যে আজি এই সমাৰোহখনিত আমাৰ কোনো সঞ্চালক নাই। আমাৰ কবি সমাৰোহৰ কবি সন্মিলনৰ উপসমিতিৰ দুজন সম্পাদকে সূত্ৰধাৰৰ কাম কৰিব। তেখেতসকলে আপোনাসৱৰ নাম এজন এজনকৈ আমন্ত্ৰণ জনাব আপোনাসৱক।